এনে পৰ্যায়লৈকে গতি কৰিছে। পাঠে সুন্দৰকৈ কৈছে, কৃষ্ণৰ মায়ে বলো ভৈলা মোৰ বিমোহিত, কুলক দেখিয়া আকুল কৰৈ চিত। প্ৰভাৱ তীৰত ভাই ভাৰ মাজত হোৱা এই বিবাদ কণ্ডলে এনে পৰ্যায় পাইছেগৈ যে তেওঁলোকৰ মাজত আগৰ যি সম্পৰ্ক বা সম্প্ৰীতি ভাই ভাৰ মাজত আছিল, ইতিমধ্যে সেইটো বিনাশ ঘটিছে, হতাহতি লাগিছে। এতিয়া বলভদ্ৰই কৃষ্ণক কৈছে যে কৃষ্ণ, তুমি কি চিন্তা কৰিছা? আমাৰ পৰিয়ালটোৰ মাজতে, আমাৰ ককাই ভাৰ মাজতে এনে এক সংঘাত আৰু সমস্যাৰ সৃষ্টি হৈছে যেন বিপৰীত পক্ষৰ লগতে দুৰ্বাদল যুদ্ধত মিলিত হৈছে। গতিকে তুমি থকা অৱস্থাত আমাৰ পৰিয়ালত এনে সংঘাত আৰু সমস্যাই দেখা দিয়াটো সমীচীন নহয়, এই বুলি বলোৱে গৈ কৃষ্ণক কৈছে। তেতিয়া কৃষ্ণই কৃষ্ণৰ মায়াই যে বলকো মোহিত কৰিলে, এইটো পাঠে কৈছে কি বুলি, কৃষ্ণৰ মায়াত বলো ভৈৰৱী মোহিত, অকুলক্ষয় দেখিয়া আকুল কৰৈ চিত। বলভদ্ৰকো কৃষ্ণই আচ্ছন্ন কৰিছে আৰু পৰিয়ালটোৰ মাজত এনে মহা বিপদৰ আগমন ঘটাৰ লগে লগে বল চিন্তিত হৈ কৃষ্ণৰ কাষ চাপিছে আৰু কৃষ্ণ গোসাঁইক কৈছে, তুমি কি চাইছা কৃষ্ণ? আমাৰ মাজতে, ভাই ভাৰ মাজতে, এই পৰিয়ালটোৰ মাজতে এক সংঘাত আৰু সমস্যাৰ সৃষ্টি হৈছে, যেন বহুদিনীয়া পুৰণি কোনোবা শত্ৰুৰ লগতে বিবাদ কৰিছে। তে তুমি থকাৰ পিছত আমাৰ পৰিয়ালটোত এনে এক দুৰ্ঘৰ সমস্যা নামি আহিব বুলি বলোৱে কৈছে, মই কিন্তু ভাবিব পৰা নাছিলোঁ। গতিকে এতিয়াও সময় আছে কৃষ্ণ, তুমি গৈ এওঁলোকক কিছু বুজনি দিয়া। বলভদ্ৰই কৈছে, জ্যেষ্ঠ খুৰা অকুল, তুমিওতো বুজিব লাগিছিল, বয়সত জ্যেষ্ঠ, পৰিয়ালটোৰ ভিতৰত তুমি জ্যেষ্ঠ খুৰা, তুমি থকা অৱস্থাত আমাৰ মাজত এন দুৰৱস্থা সংঘটিত হোৱাটো সমীচীন নাছিল বুলি বলভদ্ৰই খুৰাক অকুলকো দোষাৰোপ কৰিছে। তোমাৰ নিচিনা এজন জ্যেষ্ঠ যদুবীৰ থকাৰ পিছতো আৰু বুদ্ধিমানী, জ্ঞানী আৰু বিবেকী থকাৰ পিছতো পৰিয়ালটোক বাকী কনিষ্ঠসকলক তুমি বুজনি দি ৰাখিবহে লাগিছিল। তুমি দেখোন এওঁলোকৰ সমসাময়িকভাৱে সহমত প্ৰকাশ কৰি তুমিও মাৰামাৰি হতাহতিত ব্যস্ত হৈ গলা। খুৰা, তুমিও পাগল হৈ গলা নেকি? এই বুলি খুৰাককো বলভদ্ৰই অলপ পিছতে গালি গালাজ কৰিব। তেতিয়া উপায়িত হৈ কৃষ্ণই বলৰ কথা ৰাখি ভাই ভাৰ মাজত বিবাদ সমাপন কৰিবৰ বাবে হকাব এটা কৰিছে যে নালাগিবা কাজিয়া, আমাৰো হয় নহয় তেনেকুৱা, ইটো সিফালে ঠেলিছে, সিটো সিফালে ঠেলিছে, কৃষ্ণই ইটোক অতৰাইছে, সিটোক টানিছে, কিন্তু যুদ্ধ জানো এতিয়া বা তেওঁলোকৰ মাজত মৰা কথাখিনি জানো এতিয়া আৰু বন্ধ হ'ব? কোনো কাৰণতে নহয়। কেলে পূৰ্বতে ভগৱান শ্ৰীকৃষ্ণ কৈছে ঋষিসকলক যে তোমালোকক সন্মুখত ৰাখি মোৰ উদ্দেশ্য সমাপন কৰিবৰ বাবে, তোমালোকৰ যোগেদি কুলক্ষয়ৰ বিনাশ ঘটাবৰ বাবে মই এই সাপৰ ব্যৱস্থা কৰিছোঁ। গতিকে সাপগ্ৰস্ত যদুবীৰসকলক বিনাশ নিশ্চিত ৰূপত জানি ভগৱান কৃষ্ণই নীৰৱে নিৰ্দিষ্ট স্থানত অৱস্থান কৰি কেৱল তেওঁৰ দৃষ্টিৰে চাই ৰৈছে। তে চাই থকাৰ কাৰণে মনৰ মাজত শংকা উদয় হ'ল যে স্বয়ং কৃষ্ণ থকাৰ পিছতো আমাৰ মাজত এখন ভাই ভাৰ মাজত এক ভয়ানক বিবাদ আৰম্ভ হৈছে। আনকি জ্যেষ্ঠ অকুল খুৰায়ো সেই কাজিয়াখনত হাত উজান ধৰা দেখা গৈছে। জ্যেষ্ঠ খুৰাই যদি অন্তত পৰিয়ালটোৰ কনিষ্ঠসকলক এনে ঘৰুৱা কণ্ডলৰ সৃষ্টি নকৰিবৰ বাবে বুজনি দিলেহেঁতেন, নিশ্চিত ৰূপত ইমান দূৰ আগবাঢ়ি নগ'লহেঁতেন বুলি বলভদ্ৰই মনে মনে ভাৱনা কৰি থকা কথাবিলাক কৃষ্ণক কোৱাৰ হৈছে আৰু সমস্তকে প্ৰকাশ কৰি তেওঁ নিজাববীয়া সিদ্ধান্তবিলাক ঘোষণা কৰিছে। বলৰ থপথপনি বাঢ়িছে নাই?
তেওঁৰ নিজৰ মাজতে উকুল ঠুকুল অৱস্থা এটা হৈছে আৰু এই উকুল ঠুকুল অৱস্থাটো ৰাখিব নোৱাৰি কৃষ্ণক কৈছে, অসুৰক কৈছে, জ্যেষ্ঠসকলক কৈছে, মান্যৱৰসকলক সন্মান ৰাখি বলভদ্ৰই কৈছে যে আমাৰ মাজত লগা এই বিবাদ ইমানতে সমাপন ঘটিব লাগে, অন্যথা কিছু সময় এনেদৰে যদি বিবাদ আগবাঢ়ি যায় নিশ্চিত ৰূপত আমাৰ মাজত আৰু যদুবীৰসকল নাথাকিবগৈ। এইবুলি শংকা উদয় হৈছে বলৰ মনত, তাকে কৃষ্ণৰ আগত প্ৰকাশ কৰিছে জ্যেষ্ঠ খুৰা অসুৰৰ আগত। আৰু কৃষ্ণই বলৰ কথা মানি পৰিয়ালৰ মাজত লগা সংঘাত আৰু সমস্যাক মষিমূৰ মানে মিলামেচা কৰিবৰ বাবে ইজনে সিজনক পৰা আঁতৰাই নিছে, হকাবধা কৰিছে। কিন্তু কৃষ্ণৰ কথাত এতিয়া আৰু যদুবীৰসকলে মান্যতা দিয়া নাই। কেলে? আগতেই কৃষ্ণক চিনি নাপালে। চিনি পালে কোনে? কেৱল উদ্ধৱ মহন্তই। এইকাৰণে উদ্ধৱ মহন্তই আগৰ পাঠত কৈ গৈছে যে মোক লগত লৈ যোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তুমি যদি এই ধৰাঠাই মেৰি পৰধামলৈ যাত্ৰা কৰা তেতিয়া উদ্ধৱৰ ইয়াত আৰু কোনো কাম নাথাকিব। গতিকে উদ্ধৱকো লগত লৈ যোৱাৰ ব্যৱস্থা পালন কৰিবৰ বাবে একেটা বিষয়কে 3বাৰ ঘোষণা কৰিছে। কিন্তু গোসাঁয়ে কেৱল উদ্ধৱৰ কথাবিলাক কিছু সময় শুনি থাকিল। শেষান্তত উত্তৰ দি কৈছে যে হে উদ্ধৱ মহন্ত, তুমি মোৰ কথা আৰু কৰ্মবিলাক মোৰ ইংগিততে তুমি ধৰা পেলাব পাৰিলা বুলি মই জানিলোঁ। কেলে? তুমি শ্ৰেষ্ঠ মহন্ত যদুবীৰসকলৰ ভিতৰত। মই যোৱাটো নিশ্চিত, কিন্তু তোমাক মই কোনো কাৰণতে লগত লৈ যাব নোৱাৰিম। তুমি আৰু আমি দুইজন যদি এই ধৰাধামেৰে গুচি যাওঁ তেতিয়া সত্য ধৰ্ম ভকতি প্ৰকাশ নঘটিব। এবে মই গ'লেও তোমাক ইয়াতেই ৰাখি যাব লাগিব। তুমি আমি দুই গ'লে মিলিব অনৰ্থ, লুপ্ত হ'ব জ্ঞানীটো ভকতিৰ পথ। ভকতি ৰাখি থাকিবৰ কাৰণে উদ্ধৱক ভগৱান শ্ৰীকৃষ্ণই ক'লে মই গ'লেও তুমি থাকিব লাগিব, যিহেতুকে তোমাৰ যোগেদি জগতত জীৱসমূহৰ কল্যাণ সাধন হ'ব লাগিব আৰু আমাৰ ভকতি প্ৰকাশ হৈ থাকিব লাগিব। এতিয়া আপোনাৰ আমাৰ বাৰু এই দায়িত্বটো নাই জানো? কেৱল কৃষ্ণ গোসাঁয়ে জানো উদ্ধৱকে দায়িত্ব দিছে? কেৱল জানো নাৰদকে দায়িত্ব দিছে? এনে নহয়। আমাৰ প্ৰত্যেকজনৰে গুৰু ধৰ্ম প্ৰচাৰ প্ৰসাৰ, কৃষ্ণ সেৱাৰ প্ৰচাৰ প্ৰসাৰ কৰোৱাৰ দায়িত্ব আছে বুলি কৈছে। কেৱল উদ্ধৱ আৰু নাৰদে যে দায়িত্ব লৈ পেলাই প্ৰচাৰ প্ৰসাৰ ঘটাব এনে নহয়। আমিও প্ৰত্যেকজনে নিজেও কৃষ্ণৰ শৰণ ভজন ভক্তি অনুশীলনৰ যোগেদি নিজৰ আত্মকল্যাণৰ লগতে জীৱ আৰু জগতৰ কল্যাণৰ বাবে নিস্বাৰ্থ প্ৰেমিক ৰূপে কৃষ্ণৰ যজ্ঞ লীলা কীৰ্তন শ্ৰৱণ কৰি থাকিব লাগিব। এইটো হ'ল ভাগৱতৰ আদৰ্শ। আৰু আমাৰ মহাপুৰুষেও কৈছে তাৰা সবে ধন্য তারা হবে পূর্য তারাকে পুরহিত জন্ম কলি যুগে হরি আনক বোলাবে আপনি করে কি আপনি করে কি নিজে কৰাৰ লগতে আনকো ভগৱান শ্ৰীকৃষ্ণৰ লীলা চৰিত্ৰ বৰ্ণনা কৰি যোৱাৰ সুযোগ আৰু সুবিধা আপুনি আমি দি যাব পাৰিব লাগিব। যিটো মহান উদ্দেশ্য সন্মুখত ৰাখি মিলনজ্যোতি যুৱ সংঘই আউনীবৰী শাখাৰ সহযোগত গত বৰ্ষৰ কেইটাৰ দৰে